মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ বিটিআৰ চৰকাৰ হোৱাৰ পিছত আমি সদায় চেষ্টা কৰিছোঁ যে আমি সদায় ৰাইজৰ মাজত গৈ তেখেতসকলৰ সা সুবিধাৰ বিষয়ে তেখেতসকলৰ সমস্যাৰ বিষয়ে যাতে আমি অৱগত হ'ব পাৰোঁ, জানিব পাৰোঁ আৰু জনাৰ পিছত তেখেতসকলে যি অসুবিধাত ভুগি আছে, সমস্যাত ভুগি আছে সেইটোৰ সমস্যাৰ সমাধান কি ধৰণে আমি কৰিব পাৰিম সেইটো আমি লাগি আছোঁ আৰু সেইকাৰণে আমাৰ চিফ ছাৰৰ জনতা দৰবাৰ আৰম্ভ কৰি দিছে। তেখেতে সমষ্টি গৈ আছে, সকলো দল সংগঠনক, সকলো সমাজৰ মানুহক, সকলো জনগোষ্ঠীৰ মানুহক লগ কৰি আছে, সমস্যাবিলাক তেখেতে নিজেই লৈ আছে, শুনি আছে আৰু লগতে সেইটোৰ ডিপাৰ্টমেণ্ট ৱাইজ অলৰেডি পঠাই দিয়া হৈ আছে যে এইটোৰ সমাধানটো হৈ যাব লাগে বুলি। আজি বিশেষকৈ মই আহিছোঁ আমাৰ ইয়াত চিৰাং দুৱাৰ সমষ্টি তো দেওশ্ৰীত অঞ্চলত আহিছোঁ। ইয়াত আমাৰ চিৰাং দুৱাৰ সমষ্টিৰ যি আমাৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতৰ নেতৃত্বত লগতে আমাৰ ব্লক কমিটি তেখেতসকলৰ নেতৃত্বত আৰু প্ৰাইমাৰী কমিটিৰ নেতৃত্বত এটা এইখন অঞ্চলৰ যিবিলাক বিশেষকৈ আদিবাসী জনগোষ্ঠীৰ পৰা আৰু বিভিন্ন জনগোষ্ঠীৰ পৰা বিলং কৰা মুৰব্বীসকলক মাতা হৈছে আৰু এই অঞ্চলত যিটো তেখেতসকলে সমস্যাত ভুগি আছে আৰু বিশেষকৈ আমাৰ শান্তিপাৰা দেওশ্ৰী VCDC আণ্ডাৰৰ যিসকল মুৰব্বীসকল আছে তেখেতসকলক মাতি মানে কি সমস্যাত ভুগি আছে, কিহৰ ওপৰত তেখেতসকলৰ দুখ আছে, বেদনা আছে সেইবিলাক শুনিবলৈ এটা সুযোগ দিছে আৰু সকলো ইয়াত মুৰব্বী প্ৰত্যেকখন গাঁৱৰ মুৰব্বীক ক'বলৈ দিয়া হ'ল আৰু এই অঞ্চলত যিবিলাক দল সংগঠনবিলাক আছে, সামাজিক দল সংগঠন সেইবোৰৰ নেতৃবৰ্গসকলকো ক'বলৈ দিয়া হ'ল আৰু শুনিবলৈ আমি এটা মানে সুযোগ ল'লোঁ। তেখেতসকলৰ সমস্যাখিনি, তেখেতসকলৰ যিটো দুখ বেদনাখিনি জানিবলৈ আমি যত্ন কৰিলোঁ আৰু এতিয়া সেই দুখ বেদনাটো আমি কি ধৰণে সমাধান কৰিব পাৰিম আৰু লগতে তেখেতসকলক কি ধৰণে সকাহ দিব পাৰিম সেইখিনি আমি এতিয়া চেষ্টা কৰিম। তেখেতসকলে বহুত অসুবিধা কৈছে, ৰাস্তা ঘাট দলঙৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ মাটি বাৰীৰ যিটো সমস্যা আছে আৰু স্কুলত বিভিন্ন জাগাত স্কুলৰ যিটো সমস্যা আছে, ল'ৰা ছোৱালী ষ্টুডেণ্টছ পঢ়া শুনা কৰি আছে তেখেতসকলৰ যি অসুবিধা আছে আৰু লগতে JJM ৰিলেটেড বহুতখিনি জাগাত কাম হৈছে কিন্তু পানীবিলাক ভালকৈ ওলোৱা নাই, ক'ত বা ইনকমপ্লিট হৈ আছে, তেনেকুৱা ধৰণৰ চৰকাৰী আবণ্টন দিয়া ঘৰত তেনেকুৱা অৱস্থাত হয়তো কেইটামান আছে, সেইবিলাকৰ বিষয়ে আমাক অৱগত কৰিছে। এইবিলাক আমি ইমিডিয়েট এতিয়া একশ্যন ল'ম, ইনিচিয়েটিভ ল'ম যাতে এইবিলাকত মানে কোনো মানে তেনেকুৱা ধৰণৰ লেহেমীয়া কাম যাতে নহয়, তীব্ৰ গতিত কামটো হৈ ৰাইজে যাতে সুবিধাটো পাব পাৰে। বিশেষকৈ এই অঞ্চলত আমি জানো যে পানীৰ বহুত সমস্যা হয়, খোৱা পানীৰ বহুত মানে নাটনি হয়, তো এইটোৰ বিষয়ত এটা পাৰ্মানেণ্ট চলিউশ্যন দিব লাগিব আৰু লগতে স্কুলবিলাকতো বহুত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবিলাক আছে, টিচাৰ্ছবিলাক কম আছে, সেইটো ৰেচনেলাইজেশ্যন প্ৰচেছ এটা চলি আছে, নিশ্চিতৰূপে সেইটো সোনকালে সমাধান হৈ যাব। JJMৰ বিষয়ে আমি নিশ্চিতৰূপে আমাৰ কৃতপক্ষসকলৰ লগত আমি টেক আপ কৰিম মেটাৰটো যাতে ইমিডিয়েটলি যিটো পেণ্ডিং কাম সেইটো কমপ্লিট কৰি খোৱা পানীৰ ব্যৱস্থাটো কৰি দিয়ে যেন আৰু লগতে যিমান ৰাস্তা ঘাটৰ এতিয়া অসুবিধা চলিছে আমি অলৰেডি ডিচিশ্যন লৈছোঁ আৰু সেইটো MGN